যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈছে নে নাই, আপোনালোকে ই-কেৱাইচি সম্পূৰ্ণ হ'ল নে নাই, কেনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ যিখন জিঅ' টেক হৈছে সেই জিঅ' টেকটো কমপ্লিট হৈছে নে নাই, কেনেকৈ চেক কৰিব আপোনালোকে। তো বহুত মানুহ কিন্তু জিঅ' টেক এতিয়ালৈকে কমপ্লিট হোৱা নাই। তো যিসকলৰ জিঅ' টেক কমপ্লিট হোৱা নাই সেইসকলে কিন্তু ঘৰ আপোনালোকে লাভ নকৰিব। আৰু যিসকল মানুহৰ চৰকাৰী ঘৰৰ বাবে জিঅ' টেক আৰু ই-কেৱাইচিটো কমপ্লিট হৈছে এইসকল মানুহে কিন্তু পাবলৈ গৈ আছে চৰকাৰী ঘৰৰ টকা। তো কেইদিনমান ৱেইট কৰক, কেইদিনমান ৱেইট কৰিলে আপোনালোকে চৰকাৰী ঘৰৰ যিটো পইচা আছে এই পইচাটো কিন্তু লাভ কৰিব। কিন্তু বহুত মানুহে কিন্তু এই পইচাটো লাভ নকৰিব। তো যিসকলৰ ই-কেৱাইচি আৰু জিঅ' টেক হোৱা নাই এইসকলে কিন্তু চৰকাৰী ঘৰৰ আপোনালোকে লাভ নকৰিব। তো আপোনালোকে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো লিষ্ট আছে এই লিষ্টটো আপোনালোকে চেক কৰিব লাগিব। তো আপোনালোকৰ নাম এপ্ৰুভ হৈ আছে নে ৰিজেক্ট হৈ আছে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। তো আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো মেম্বাৰ আছে এই মেম্বাৰৰ লগত যোগাযোগ কৰিলেও কিন্তু আপোনালোকে এই লিষ্টখন চাব পাৰিব। তো এই লিষ্টখনত আপোনালোকৰ নাম যদি এপ্ৰুভ হৈ আছে তেনেহ'লে আপোনালোকৰ কিন্তু এই ঘৰটো লাভ কৰিব। আৰু যিসকলৰ ই-কেৱাইচিটো কমপ্লিট হোৱা নাই এইসকলেও কিন্তু ই-কেৱাইচিটো কমপ্লিট কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব, আপোনালোকৰ পঞ্চায়তৰ পৰা যিসকল মানে GRS সকল আহে আপোনালোকৰ ঘৰে ঘৰে কিন্তু ই-কেৱাইচিটো ইতিমধ্যে কিন্তু কমপ্লিট কৰি থৈ গৈছে। তো আপোনালোকৰ যদি ই-কেৱাইচিটো এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই আপোনালোকে নিজে কৰিব নোৱাৰিব, আপোনালোকে পঞ্চায়তৰ তৰফৰ পৰা কৰিব পাৰিব বা আপোনালোকৰ সখী ভাইৰ জৰিয়তে ই-কেৱাইচিটো কমপ্লিট কৰিব পাৰিব। প্ৰথমতে আপোনালোকে চাই লওক আপোনালোকৰ লিষ্টত নাম আছে নে নাই। যদি আছে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, আৰু যদি নাই তেনেহ'লে কিন্তু আপুনি জিঅ' টেকৰ বাবে ই-কেৱাইচিটো সম্পূৰ্ণ কৰিব লাগিব, তেতিয়াহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব।